জুবিন গাৰ্গ জীয়াই থাকোঁতেও এছামে খুলি খুলি খালে আৰু মৃত্যুৰ পিছতো সগুন হৈ খাইছে। আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খুলি খালে, মৃত্যুৰ পিছতো সগুন হৈ খাইছে। কোনে হৰলুকি কৰিলে জুবিন ক্ষেত্ৰৰ অৰিহণাৰ ধন? কাৰ পকেটত সোমাল লাখ লাখ টকা? আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল, ৰেকৰ্ড ব্ৰেক এইটোৱেই। তেতিয়াহ'লে যেতিয়া লাখ লাখ উঠিছিল তেতিয়া কি হ'ল? সেইবিলাক ৰেকৰ্ড ক'ত গ'ল? সেইবিলাক পইচা ক'ত গ'ল? জুবিন ক্ষেত্ৰৰ ধনৰ ওপৰতো এছামৰ খেন চকু। 2 নৱেম্বৰ তাৰিখৰ আগলৈকে লাখ লাখ টকা আত্মসাৎ। 2 তাৰিখে আমি সোমালোঁ। 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে। প্ৰথম তদাৰক সমিতিৰ ওপৰত বৃহৎ ধনৰ হৰলুকিৰ অভিযোগ। 2 এজনে কৈছে আমি কেনেকৈ জানো? নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল, দায়িত্ব কোনে লৈছে? তেওঁবিলাকে নিজে কোন দিব? কোনোবাইতো নিব লাগিব পইচা। এটা সংবাদ মাধ্যমৰ ওপৰতো স্থানীয় ৰাইজৰ ক্ষোভ। আজি দুমাহ ধৰি শান্তি আছে, আপোনালোকৰ নিউজ চেনেলত কোনো এটা বজোৱাৰ কাৰণে আজি অশান্তি হৈ আছে। বাকী কোনো নিউজ চেনেল কোনো নিউজ চেনেলে বজোৱা নাই, এটা নিউজ চেনেলে বজোৱাৰ কাৰণে আজি অশান্তি হৈছে। জুবিন ক্ষেত্ৰত জুই জ্বলাইছে এটা সংবাদ মাধ্যমে। ঠিক আছে আপোনালোকে কৰক। হিয়াৰ আমুঠু নোহোৱা হোৱা 2 মাহ হৈছেহে মাত্ৰ। এছামে জুবিন ক্ষেত্ৰৰ অৰিহণাৰ ধনো কৰিলে আত্মসাৎ। জুবিন ক্ষেত্ৰৰ পূৰ্বৰ তদাৰক সমিতিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। 2 নৱেম্বৰৰ আগৰ সময়খিনিত অৰ্থাৎ 23 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰলৈ যিসকল তদাৰক কমিটিত আছিল সেইসকলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। টকা হৰলুকি কৰাৰ অভিযোগ। টকা হৰলুকি কৰাৰ কথা গম পাই স্থানীয় পুৰণি শ্মশান কমিটিয়ে কেইজনমান ব্যক্তিক লৈ সমিতিখন বৰ্ধিত কৰি লয় আৰু এখন কমিটি গঠন কৰে। আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ। তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ। তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ, যোৱা 2 তাৰিখে আমি সোমালোঁ। সোমাই এইটো অপ্ৰিয় হ'লেও সত্য কথা, যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালোঁ। 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে। আৰু 2 নৱেম্বৰৰ পৰা তেওঁলোকে তদাৰকৰ দায়িত্ব লয়। দায়িত্ব লোৱাৰ পিছতে তেওঁলোকে পোহৰলৈ আনে বৃহৎ কেলেংকাৰীৰ কথা। কোনোবাইতো নিব লাগিব পইচা। যদি জমা হোৱা নাই ক'ত গ'ল পইচা? আজি তাৰিখলৈকে যে গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে। তেতিয়া 40 ডেজ আমি গন্তি কৰিছোঁ। 40 ডেজত সেই সময়ত 4.5 লাখ। আমি 15 দিন 19 দিনত 4,60,000 না 63,000 চাওক। এইটো বতৰত চাওক মানুহ একো নাই, তেতিয়া কিমান মানুহ? যি সময়ত দিনে ৰাতিয়ে জুবিন ক্ষেত্ৰ মানুহেৰে ঠাহ খাই আছিল, সেই প্ৰথম 40 দিনৰ অৰিহণাৰ ধন আছিল 4.5 লাখ টকা। আৰু নতুন কমিটিয়ে দায়িত্ব লোৱাৰ পিছত যিটো সময়ত জুবিন ক্ষেত্ৰত দৰ্শনাৰ্থীৰ ভিৰ সেৰেঙা হৈ পৰিল, সেই 19 দিনত অৰিহণাৰ ধন হ'ল 4,63,000 টকা। এতিয়া স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হৈছে, যি সময়ত জুবিন ক্ষেত্ৰত দিনে ৰাতিয়ে মানুহ আহি অৰিহণা দিছিল, ক'ত গ'ল সেই বৃহৎ পৰিমাণৰ টকা? কোনে কৰিলে আত্মসাৎ? তাৰ উচিত বিচাৰ লাগে স্থানীয় ৰাইজক, যাৰ বাবে সম্বোধন কৰিলে সংবাদমেল। এটি সংবাদ গোষ্ঠীৰ বিৰুদ্ধেও সৰব হৈ পৰে স্থানীয় লোকসকল। এটা ছেটেলাইট চেনেলে ৰাজনীতিকৰণ কৰিব বিচৰা বুলিও উল্লেখ কৰে ৰাইজে। আমাক হিচাপ লাগিব, আমাক কৈফিয়ত লাগে, এইদৰে দাবী উত্থাপন কৰে নতুন সমিতি আৰু স্থানীয় ৰাইজে। একে শপত খাই ক'ব পাৰোঁ, এজন মানুহ কৈছে কিমানে ক'ব চাওক। মাতি দিয়ক আমাৰ গাঁৱৰ কোনোবা কৈছে মাতি দিয়ক। এইটো কি কথা ক'ব আহে? এইটো মিছা কথা কৈছে। আপোনালোকে আছিলে নেকি ৰেকৰ্ডিং? আপোনাৰ ৰেকৰ্ড হ'ব। এতিয়া ইমান আমাৰ গাঁৱৰ মানুহখিনি যে ৰাতিপুৱাৰ পৰা লাগি মেলি চাফ চিকুণ কৰে, গতিকে একেখন গাঁৱৰ একেখন ঘৰৰ মানুহ সদায় আহিব পাৰিব নেকি? গতিকে সিহঁতকো কিবা পাৰ্ট টাইমলি আজি পাটকুছি গাঁওখন, কালি গুড়াগুলি গাঁওখন, পৰহি হাতীমৰা গাঁওখন, আমি মানুহখিনিক আজি 2 মাহ ধৰি কণ্টিনিউ চবেই মিলি কৰি আছে। কিন্তু ভাগে ভাগে ৰ'ব বাইদেউ, আমাৰো শুনক। আপুনি অকলে ক'লে নহ'ব, আমিও ক'ব লাগিব বাইদেউ, আমাৰো ক'বলগীয়া আছে। আমি ইয়াতে মাটি এৰি দিছোঁ, আমাৰ মানুহখিনি গৰু খাদন খাটি আছে, নামটো হৈ আছে বেলেগৰ, আমি সহ্য কৰিম নেকি বাইদেউ? সেইটোৰ কথা। আজি আমি ওলাই যাওঁ, ঠিক আছে বলক। আমি আপোনালোকে চবে কৰিব, আপুনি কৰক।
জুবিন ক্ষেত্ৰখন আপোনালোকৰ আপোনালোকে কৰক আপুনি কৰক আজি আপুনি কৰক কৈছোঁ এখেতে কৰিব এখেতক দিয়ক এখেতে কৰক দায়িত্ব কিনো ল'ব এখেতে কৰক কৰক আপুনি কৰক আপুনি আপোনালোকে কৰক বাইদেউ আপোনালোকে হ'ব ঠিক আছে আপোনালোকে কৰক হ'ব আপোনাৰ জুবিন দা আপোনালোকৰতো আপোনালোকে মাতি দিছেতো আপোনালোকে কৰক নকৰিব এইটো কথা নক'ব বাইদেউ মানুহ জাগি যাব বাইদেউ এই ধৰণৰ কথা এখন নক'ব আপুনি এই ধৰণৰ কথা নক'ব বাইদেউ অন্ততঃ ইয়াত জুই জ্বলাব নাহিব ইয়াত জুই জ্বলাব নাহিব আপুনি ইয়াত জুই জ্বলাব নাহিব আজি দুমাধুৰী শান্তিৰে আছে আপোনালোকৰ নিউজ চেনেলত কোনোবা এটা কাৰণে আজি অশান্তি হৈ আছে বাকী কোনো নিউজ চেনেল কোনো নিউজ চেনেলে বজোৱা নাই এটা নিউজ চেনেলে বজোৱাৰ কাৰণে আজি অশান্তি হৈছে অসমত আৰু বহুত নিউজ চেনেল আছে আজি সকলোৰ কাৰণটো এইটো কাৰণে কোনো ৰাজনৈতিক দল নাই ইয়াতে জড়িত আমি নিৰপেক্ষ মানুহ আমি লোকেল মানুহ আমি ইয়াতে নহয় কেনেকুৱা প্ৰশ্ন কৰিছে আপোনালোকক সকলোকে হাজিৰ কৰি কৈছোঁ আমি ভালদৰে আমি ক'বলৈ যত্ন কৰিছোঁ কি হৈছে কি নাই যত্ন কৰিছোঁ কিন্তু এটাই ভাষাৰে কিয় কৈ আছে আমাক নহয় আপোনাতকৈ বেছি বিশেষকৈ আমাৰ ইয়াত ডিমলে যিখিনি আমাৰ এই যিখিনি ইয়াত বহি আছে এই বাইদেউজনী হওক বা আমাৰ এই ডিমল দাদাজনী হওক আপোনাতকৈ ইয়াত বেছি ইহঁতে কাটিছে আৰু কোনো দিন ইহঁতে এনেকৈ কমেণ্ট কৰা নাই আজি আপুনি যিটো জ্বলাই যাই আছে নহয় আপুনি কৈ আছে কিন্তু সোণাপুৰৰ সাংবাদিক নোহোৱাৰ কাৰণে আমাক বদনাম কৰি বিচাৰে সোণাপুৰৰ দালাল কৈছে আমাক দালাল কৈছে চাওকচোন মাটি দালাল কৈছে তেখেতৰ নাম নাই ইয়াতে তেখেতৰ একো নাম নাই বাইদেউ আজি আহি বৰ ডাঙৰ অলপ আমাৰ সন্দেহ হ'ল এই পৰিচালনাটোৰ ওপৰত আমাৰ কমিটিটো কিমান পইচা উঠি আছে ইমান পইচা সৎভাৱে চৰকাৰৰ ওচৰত বা কৰ্তৃপক্ষৰ ওচৰত গৈছে নে নাই তেতিয়া আমি আমাৰ পুৰণা শ্মশান কমিটিয়ে আমাৰ কেইজনমান ব্যক্তিক লৈ আমি অলপ বৰ্ধিত কৰি ল'লোঁ তেতিয়া আমি কেইজনমান ব্যক্তি বঢ়াই দি আমি এখন কমিটি গঠন কৰিলোঁ তাৰপিছত আমি যেতিয়া সোমাই পৰিলোঁ যোৱা 2 তাৰিখে আমি সোমালোঁ সোমাই এইটো অপ্ৰিয় হ'লেও সত্য কথা যিখিনি মানুহে দান দক্ষিণা দিছে সেইখিনি 2 তাৰিখে আমি সোমালোঁ 3 তাৰিখে CDC অফিচৰ পৰা মানুহ আছে যে এইখিনি হিচাপ কৰিব লাগে আমাৰ মানুহে গৈ গন্তি কৰি চালে তাৰমানে কি আফটাৰ 40 ডেইজ সমাধিস্থ হোৱাৰ আফটাৰ 40 ডেইজ মানুহ কিমান কমিছে আপোনালোকে অনুমান কৰিব চবে তেতিয়া আমি পইচা পাইছোঁ কিমান জানে ৰেকৰ্ড আছে 43,044 ৰুপিজ তেতিয়া ৰিচিভ কৰা অফিচৰ মানুহে কৈছে বা ৰেকৰ্ড ব্ৰেক আমি তেতিয়া আমাৰ গাত শিহৰি উঠিল ৰেকৰ্ড ব্ৰেক এইটোৱেই তেতিয়াহ'লে যেতিয়া লাখ উঠিছিল তেতিয়া কি হ'ল সেইবিলাক ৰেকৰ্ড ক'ত গ'ল সেইবিলাক পইচা ক'ত গ'ল তেতিয়া আমি কাকো কোৱা নাছিলোঁ হ'ব আমি চলাই যাম কি পইচা উঠে এনেকৈ দি যাম ইভেন 50,000 পৰ্যন্ত দিছোঁ কিন্তু সেই সময়ত হায়েষ্ট কিমান উঠিছিল জানে 19 তাৰিখ যেতিয়া 1 মাহ হৈছিল আমাৰ হিয়াৰাম মুঠুৰ মৃত্যু তিথি 1 মাহ আৰু 18 আৰু 19 তাৰিখৰ মিলি পেলাই দিছে পইচা 26,000 মাত্ৰ ভাবক কিমান মানুহ হৈছিল সেইদিনা আপোনাৰ প্ৰত্যেকজন মানুহৰ লগত আলোচনা কৰিলে সকলোৱে গা শিহৰি উঠে তাৰমানে কি আমি ভাবিছোঁ কি তাৰমানে এটা টাইমত আমাৰ জুবিন গাৰ্গ জীয়াই থাকোঁতেও খুলি খালে মৃত্যুৰ পিছতো শগুন হৈ খাইছে সিহঁতে শগুন হৈ খাইছে তাৰ কিন্তু আমাক হিচাপ লাগিব য'ৰ পৰা হ'লেও আমাক ইয়াৰ কৈফত লাগিব 2-এজনে কৈছে আমি কেনেকৈ জানো নাজানিলে ইয়াতে যদি তদাৰক কমিটিত আছিল বা চোৱা মেলা কমিটিত আছিল দায়িত্ব কোনে লৈছে তেওঁবিলাকে নিজে কোন দিব কোনোবাইতো নিব লাগিব পইচা যদি জমা হোৱা নাই ক'ত গ'ল পইচা আজি তাৰিখলৈকে এতিয়া গৰিমা গাৰ্গৰ বাইদেউৰ ওচৰত যাওঁতে তেতিয়া বাইদেউ কৈছিল 4.5 লাখ মান উঠিছে তেতিয়া 40 ডেইজ আমি গন্তি কৰিছোঁ 40 ডেইজত সেই সময়ত 4.5 লাখ আমি 15 দিন 19 দিনত 4,60,000 নে 63,000 চাওক এইটো বতৰত চাওক মানুহ একো নাই তেতিয়া কিমান মানুহ গতিকে এইবিলাক এটা গাখীৰ খোৱা বাচ্ছাইও ক'ব যে আগত পইচা সৰুলুকি হৈছে শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।